মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই বেণীমাধৱ বৰা আৰু তোমালোকে চাই আছা জ্ঞানজ্যোতি আসাম আজি মই আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব পৰাকৈ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সংখ্যা প্ৰণালী আৰু পুনৰ আলোচনা এই দুইটা চেপ্টাৰৰ পৰা পৰীক্ষাত আহি যোৱা কিছুমান বহুবিকল্পী প্ৰশ্নৰ সমাধান তোমালোকৰ বাবে লৈ আহিছো আৰু যিমান পাৰো সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদিহে তোমালোকে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছা তেনেহলে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবৰ বাবে জ্ঞানজ্যোতি আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা গতিকে পলম নকৰি আমি আজিৰ প্ৰশ্নসমূহ সমাধান কৰোঁ এতিয়া আমি আহিছে প্ৰথম প্ৰশ্নটোলৈ প্ৰথম প্ৰশ্নত লিখা আছে চোৱা তলৰ কোনটো এটা অপৰিমেয় সংখ্যা অপচন 4টা দিয়া আছে অপচন এ দিয়া আছে 2.255 অপচন বি দিয়া আছে 1.333 গৈ আছে এনেকৈ অপচন সি দিয়া আছে √3 আৰু অপচন ডি দিয়া আছে 5 এটো তোমাৰ এক্সাম 2023 আৰু 2024 চন দুইটা বৰ্ষতে অহা এটা প্ৰশ্ন গতিকে তোমালোকে ভালকৈ চাবা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে ভালকৈ চাবা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ ওপৰত বিশেষকৈ পৰীক্ষাত খুব সঘনাই অহা দেখিবলৈ পোৱা যায় গতিকে তলত 4টা অপচন দিছে গতিকে এই অপচন 4টাৰ ভিতৰত কোনটো অপৰিমেয় সংখ্যা তোমালোকক ক'ব লাগে এটা চোৱাচোন তোমালোকে এনেকুৱা ধৰণৰ ডেসিমেলত যদি দিয়া থাকে ডেসিমেলত দি থকা সংখ্যাবিলাকৰ ক্ষেত্ৰত তোমালোকে এটা কথা মনত ৰাখিবা যদি দশমিকৰ পিছৰ সংখ্যাবিলাক দশমিকৰ পিছত থকা সংখ্যাবিলাক যদি এনেকৈ গৈ 255 দিছে না 255 ষ্টপ হৈ গৈছে যদি দশমিকৰ পিছত যদি সংখ্যাকেইটা ষ্টপ হৈ গৈছে তেতিয়া হলে এই সংখ্যাবিলাকক কোৱা হয় পৰিমেয় সংখ্যা বুজি পালানে এতিয়া চাচোন এই সংখ্যাটো কি হৈছে 2.55 মানে 2 দশমিকৰ পিছত কেইটা সংখ্যা আছে তিনটা সংখ্যাৰ পিছত আৰু নাই আৰু সংখ্যা আৰু গৈও থকা নাই অবিৰতভাৱে গৈও থকা নাই মানে গতিকে দশমিকৰ পিছত যদি এই সংখ্যাবিলাক ষ্টপ হৈ যায় সেই সংখ্যাবিলাকক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় গতিকে এইটো এটা পৰিমেয় সংখ্যা হয়নে যেটো মই এনেকুৱা এটা ক্লাছ আগতেও মই দিছো তোমালোকে ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে চাই ল'ব পাৰিবা এতিয়া চোৱাচোন 1.333 অবিৰতভাৱে গৈ আছে মানে আৰু এটা কথা মনত ৰাখিবা দশমিকৰ পিছত যদি একেটা সংখ্যাই ৰিপিট হৈ গৈ থাকে বুজি পাইছানে দশমিকৰ পিছত যদি একেটা সংখ্যাই ৰিপিট হৈ অবিৰতভাৱে গৈ থাকে সেই সংখ্যাবিলাককো কোৱা হয় পৰিমেয় সংখ্যা দশমিকৰ পিছত সংখ্যাবিলাক ষ্টপ হৈ গলে হেতু কোৱা হয় পৰিমেয় সংখ্যা আৰু দশমিকৰ পিছত যদি একেটা সংখ্যা ৰিপিট হৈ অবিৰতভাৱে গৈ থাকে তেতিয়া হলে সেই সংখ্যাবিলাকক কোৱা হয় পৰিমেয় সংখ্যা বুজি পালানে এটা চাচোন এইটো পৰিমেয় সংখ্যা এইটো পৰিমেয় সংখ্যা গম পালানে এটা ডি অপচনটো চোৱা 5 মানে পৰিমেয় সংখ্যা ডেফিনেশ্যন কি আছিল যিবিলাক সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো হয়নে যিবিলাক সংখ্যাক আমি p/q আকাৰত লিখিব পাৰো য'ত কি আছিল q not equal to 0 q মানটো 0 হ'ব নহয় যিবিলাক সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো সেইবিলাক সংখ্যাক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় আমাৰ পৰিমেয় সংখ্যা ডেফিনেশ্যন যেহেতু সকলোৱে জানাই এটা 5 টোক আমি কি কেনেকৈ লিখিব p/q আকাৰত লিখিব পাৰো নে 5 ৰ তলত সদায় এটা 1 আছে বুলি সকলোৱে জানাই মানে মোৰ গতিকে 5ক আমি p/q আকাৰত আমি লিখিব পাৰো মানে p/q আকাৰত লিখিব পাৰো গতিকে এইটো এটা কি সংখ্যা পৰিমেয় সংখ্যা অপচন এ পৰিমেয় সংখ্যা অপচন বি পৰিমেয় সংখ্যা আৰু অপচন ডি পৰিমেয় সংখ্যা বুজি পালানে গতিকে থাকিল অপচন সি টো তোমালোকে এটা কথা সদায় মনত ৰাখিবা ই √ওভাৰ চিনৰ ভিতৰত যদি মৌলিক সংখ্যাবিলাক থাকে বুজি পালানে √ওভাৰ চিনৰ ভিতৰত যদি মৌলিক সংখ্যাবিলাক থাকে তেনেহলে সেই সংখ্যাবিলাকক অপৰিমেয় সংখ্যা বুলি কোৱা হয় বুজি পালানে √ওভাৰ চিনৰ ভিতৰত যদি কি থাকে √ওভাৰ চিনৰ ভিতৰত যদি মৌলিক সংখ্যাবিলাক থাকে মৌলিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে মানে 1 আৰু সেই সংখ্যাটো নিজে সেইবিলাক সংখ্যা হৈছে
মৌলিক সংখ্যা বুজি পালানে গতিকে এই ৰুট অভাৰ ভিতৰত মৌলিক সংখ্যাবিলাক থাকিলে সেই সংখ্যাবিলাকক অপৰিমেয় সংখ্যা বুলি কোৱা হয় এতিয়া আমি চোৱাচোন এই ৰুট অভাৰ 3 যদি আমি বৰ্গমূল যদি উলিয়াই চোৱা তোমালোকে তেতিয়াহলে এনেকুৱা এটা মান পাবা 1.73 তোমালোকে উলিয়াই চাব পাৰা এনেকে ডট কি অবিৰতভাৱে গৈ থাকিব কিন্তু কোনো ইয়াত ৰিপিট নহয় বুজি পালানে দশমিকৰ পিছত অবিৰতভাৱে গৈ থাকিব আৰু কি হয় একেটা সংখ্যা কিন্তু ৰিপিট হৈ গৈ নাথাকে বুজি পালানে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি হ'ব একেটা সংখ্যা ৰিপিট হৈ গৈ থাকিব কিন্তু অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত একেটা সংখ্যা ৰিপিট হৈ গৈ নাথাকে বুজি পালানে গৈ থাকিব একেটা সংখ্যা ৰিপিট নহয় কিন্তু নতুন নতুন সংখ্যা ওলাই গৈ থাকিব এটা এই ৰুট অভাৰ 3 টো যদি তুমি বৰ্গমূল লৈ এনেকুৱা এটা মান তোমালোকে পাবা গতিকে তোমালোকে আল্টিমেটলি এনেকৈ মনত ৰাখিবা যে ৰুট অভাৰ ভিতৰত যদি মৌলিক সংখ্যাবিলাক যদি থাকে তেতিয়াহলে সেই সংখ্যাবিলাকক অপৰিমেয় সংখ্যা বুলি ধৰা হয় গতিকে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন সি টো শুদ্ধ উত্তৰ তোমালোকে এনসাৰ বুলি দিব লাগিব গতিকে উত্তৰ বুলি লিখিবলৈ সি ৰুট অভাৰ 3 এনেকৈ দিব লাগিব পৰীক্ষাত দেই বুজি পাইছানে বাৰু এতিয়া আমি আছে 2 নম্বৰটো কোৱেশ্চনলে 2 নম্বৰ কোৱেশ্চনত এটো তোমাৰ 2022 চনত আহি যোৱা প্ৰশ্ন এটা এটো 2 নম্বৰ কোৱেশ্চনত লিখা আছে তলৰ কোনটো পৰিমেয় সংখ্যা হয়নে তলৰ কোনটো পৰিমেয় সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ ওপৰত আহিয়ে থাকে প্ৰশ্ন এতিয়া তোমালোকে এটো চোৱাচোন এটো যেহেতু আগৰ প্ৰশ্নত মই কৈ আহিছো হয়নে তলৰ কোনটো পৰিমেয় সংখ্যা প্ৰথম এই অপচনত দিয়া আছে ৰুট অভাৰ 2 বি দিয়া আছে পাই সি অপচনত দিয়া আছে ৰুট অভাৰ 4 আৰু ডি অপচনত দিয়া আছে ৰুট অভাৰ 5 এটা চোৱাচোন মই কৈছো যে আগৰ প্ৰশ্নত যে যিবিলাক সংখ্যা ৰুট অভাৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে সেই সংখ্যাবিলাকক কি বুলি কোৱা হয় অপৰিমেয় কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা হয়নে ৰুট অভাৰ ভিতৰত যদি মৌলিক সংখ্যাবিলাক থাকে সেই সংখ্যাবিলাকক কোৱা হয় অপৰিমেয় সংখ্যা হয়নে এই ৰুট অভাৰ ভিতৰত 2 আছে হয়নে ৰুট অভাৰ ভিতৰত 4 আছে হয়নে ৰুট অভাৰ ভিতৰত 5 আছে মানে এটা 4 টো আগত কি হ'ব 4 টো মৌলিক সংখ্যা হ'ব জানো মৌলিক সংখ্যা নহয় 4 ৰ উৎপাদক আৰু আছে মানে 1 4 2 দুগুণ 4 গতিকে এটা মৌলিক সংখ্যা নহয় হয় না 4 যদি আমি বৰ্গমূল ললে কি হ'ব 4 বৰ্গমূল ললে কিমান হ'ব 4 বৰ্গমূল ললে 2 2 এটা কি সংখ্যা হা 2 এটা হ'ব 2 কেনেকৈ লিখিব পাৰো p বাই q ক আমি লিখিব পাৰো গতিকে এটো এটা 2 এটা পৰিমেয় সংখ্যা গতিকে ৰুট অভাৰ 4 টো কি হ'ব এটা পৰিমেয় সংখ্যা মানে বো গতিকে ইয়াৰ অপচনটো কোনটো হ'ব অপচন সি টো শুদ্ধ 5 টো কেলে নহয় ৰুট অভাৰ 5 টো কাৰণ কি এটা এটা মৌলিক সংখ্যা মানে ৰুট অভাৰ ভিতৰত মৌলিক সংখ্যাবিলাক থাকিলে হেতু আমি অপৰিমেয় সংখ্যা হিচাপে ধৰো গতিকে তলৰ কোনটো পৰিমেয় সংখ্যা হ'ব অপচন সি ৰুট অভাৰ 4 এটা পৰিমেয় সংখ্যা গতিকে নিশ্চয় বুজি পাইছা চাগে তোমালোকে এটা চোৱা কোৱেশ্চন নম্বৰ 3 টো পাইৰ মানটো এটা কি সংখ্যা পাইৰ মানটো এটা কি সংখ্যা অপচন এ দিয়া আছে পৰিমেয় সংখ্যা অপচন বি দিয়া আছে অপৰিমেয় সংখ্যা সি দিয়া আছে অখণ্ড সংখ্যা আৰু ডি দিয়া আছে পূৰ্ণ সংখ্যা এটো 2021 চনত আহি যোৱা এটা প্ৰশ্ন গতিকে তোমালোকে যেহেতু জানা পাই মানটো আমাৰ কিমান কি বুলি কোৱা তোমাৰ 7/22 মানে এটো যদি তুমি ডেসিমেলত লিখা কি হ'ব বাৰু এটো যদি তুমি ডেসিমেলত উলিয়াইছা কিমান হ'ব 3.1415 হয়নে এনেকৈ তুমি উলিয়াই চাবা তোমালোকে উলিয়াই চাবা গৈ থাকিব হয়নে যিটো এটা কি যিটো এটা জি এটা অনন্ত অনন্ত বুলি কয় আৰু অপুনৰাবৰ্তিত আৰু অপুনৰাবৰ্তিত এটা চোৱাচোন ইয়াত দশমিকৰ পিছত পুনৰাবৃত্ত হৈছে নে বাৰু 1 4 1 5 9 এনেকৈ যদি তুমি উলিয়াই গৈ থাকা এটা দীঘলীয়া ৰিপিট হৈ থকা নাই একেটা সংখ্যা ওলাই গৈ থকা নাই বুজি পালানে যদি একেটা সংখ্যা ওলাই গৈ থকা নাই মানে অপুনৰাবৰ্তিত মানে একেটা সংখ্যা ৰিপিট হৈ গৈ নাথাকে কিন্তু অবিৰতভাৱে গৈ আছে গতিকে তেনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি কি বুলি ধৰো অপৰিমেয় সংখ্যা গতিকে পাই মানটো কি হ'ব এটা অপৰিমেয় সংখ্যা হ'ব গতিকে অপচন
বি টো শুদ্ধ গতিকে পাই মানটো এটা অপৰিমেয় সংখ্যা এটা 4 নম্বৰ প্ৰশ্নটো চোৱা যদি x = √2 হয়নে আৰু y = √5 তেন্তে x + y হোল স্কয়াৰ = কি অপচন এ দি আছে 7 + 2 √10 বি দি আছে 2 + 5 + 2 √10 সি দি আছে 10 ডি দি আছে √7 এটো 2020 চনতো আহি গৈছে আৰু 2022 চনতো আহি গৈছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে ভালকে চাবা এটা যেহেতু তোমালোকে এটা সূত্ৰ পাইছিলে মানে আমি জানো যে a x + y হোল স্কয়াৰ মানে a + b হোল স্কয়াৰ বুলি পাইছিলে তোমালোকে আগতে x আমি কেনেকৈ লিখিব পাৰো x স্কয়াৰ + twice xy মানে প্লাস কিমান y স্কয়াৰ মানে a + b হোল স্কয়াৰ সূত্ৰটো তোমালোকে যেটো পাই আহিছে আগতে গতিকে ইয়াত x ৰ জায়গাত কি দিছে তোমাৰ x ৰ জায়গাত দিছে √2 হয়নে গতিকে √2 বহাই দিয়া √2 বহাই দিয়া তাৰ পিছত আমি x ৰ জায়গাত বহাম √2 y জায়গাত কিমান দিছে √5 হয়নে ব y জায়গাত দিছে √5 তাৰ পিছত দিছে তোমাৰ y জায়গাত √5 বহাই দিয়া মানে এতিয়া √5 স্কয়াৰ কেনসেল করলে তোমার থাকিব 2 মানে প্লাস 2 এই 2 টোৱে 5 টোৱে এটা √5 ভিতৰ কমাই দিলে কিমান 2 * 5 সমান 10 প্লাস মানে এটো √5 স্কয়াৰ কৰিলে হ'ব কিমান 5 গতিকে 5 এ 2 এ প্লাস কৰিলে কিমান হ'ব 7 এই দুটা প্লাস কৰিলে হ'ব 7 প্লাস থাকিল কিমান 2 √5 10 হয়নে গতিকে অপচন কোনটো শুদ্ধ হ'ব অপচন এটো आंसर হ'ব মানে হ'ব অপচন এটো आंसर হ'ব বুজি পাইছা সাগে এটো 2020 আৰু 2022 চনত আহি গৈছে এনেকুৱা ধৰণৰ যেহেতু প্ৰশ্নবিলাক পৰীক্ষাত আহি থাকে নে গতিকে ভালকে চাবা এটা আছে 5 নম্বৰটো কোৱেশ্চন দে 0.333 ... মানে গৈ আছে অবৈধভাৱে গৈ আছে ভগ্নাংশ কি বুলি ভগ্নাংশৰ ওপৰত লিখিলে কি হ'ব এই সংখ্যাটোক মানে ভগ্নাংশৰ ওপৰত লিখিলে কি হ'ব এটা 2019 চনতো আহি গৈছে আৰু 2021 চনতো আহি গৈছে বুজি পাইছা নে এই অপচন এ দিয়া আছে 3/10 বি দিয়া আছে 1/3 সি দিয়া আছে 3/9 আৰু ডি দিয়া আছে 1/3 গতিকে এনেকুৱা ধৰণৰ যিবিলাক ডেসিমেলত থকা সংখ্যাবিলাক যদি তোমালোকে ভগ্নাংশ ৰূপ দিবলৈ হলে তেতিয়াহলে কি কৰিব লাগিব তোমালোকে এটা যদি এটো ডেসিমেলত যদি এনেকৈ গৈ নাথাকিলে হেতেন হয়নে অবিতভাৱে গৈ আছে হয়নে বাও এনেকুৱা যদি গৈ নাথাকিলে তেতিয়াহলে আমি ডাইৰেক্ট তলত তিনটা শূন্য পাতিবলৈ কৰিবলৈ সহজ এনেকৈ অবিতভাৱে যদি গৈ থাকে তেতিয়াহলে অকন কৰা নিয়মটো তোমালোক শিকাই দিছো এটো ধৰা হল x = এই গোটে সংখ্যাটো ধৰি ললা এনেকৈ 33 ... মানে এটা তোমালোকে দুইটা সাইডতে কি কৰা 10 এৰে পূৰণ কৰা মাল্টিপ্লাই কৰা 10 এৰে 10x এফালে 10 এৰে পূৰণ কৰিলে 10x হ'ব এফালে যদি 10 এৰে পূৰণ কৰা কিমান হ'ব 3.3333 গুচি গল হয়নে এটো তুমি ইকুৱেশ্যন 1 ধৰা আৰু এটো ইকুৱেশ্যন 2 ধৰা বুজি পাইছা না 10 এৰে দুইটাকে দুইফালে মাল্টিপ্লাই কৰি দিলো 10x হল আৰু এফালে 10 এৰে পূৰণ কৰিলে 3.333 ... এটো ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 ধৰা এতিয়া দুই ইকুৱেশ্যনৰ পৰা 1 ইকুৱেশ্যন যদি আমি বিয়োগ কৰি দিও তেতিয়াহলে কিমান হ'ব দুই ইকুৱেশ্যনটোৰ পৰা 1 ইকুৱেশ্যনটো যদি বিয়োগ কৰি দিও তেতিয়াহলে কিমান হ'ব 10x - x মানে 10x - x তাৰ পিছত 2 পৰা বিয়োগ কৰিলে 1 এটো কৰিলা 333 - 0.333 ... মানে এটাটো কিমান হ'ব 10x - x হলে কিমান হ'ব 9x মানে বৰ তাৰ পিছত 3.33 পৰা এটো বিয়োগ কৰিলে কিমান হ'ব অনলি 3 বাকিখিনি 0 হৈ যাব তাকে x ৰ মান কিমান হ'ব 3/9 মানে x মানে কিমান আছিল x মানে এটো নহয় জানো 0.333 ... এটো যদি তুমি ক্যান্সেল কৰা 3 গুণ 3 3 3 গুণ
ন হয়নে লঘিষ্ঠ আকাৰলৈ যদি নিয়া গতিকে 0.333 ইকুৱেল টু কিমান হ'ব 1/3 বুজি পাইছেনে বাৰু গতিকে অপচন কোনটো শুদ্ধ হ'ব অপচন আমাৰ বি টো শুদ্ধ হ'ব বুজি পালানে গতিকে এনেকুৱা ধৰণৰ সমাধান এনেকৈ আমি কৰি ল'বলৈ হয়তো বুজি পাইছা কৰি দিলোঁ মই গতিকে তোমালোকে এইবিলাক চাবা ভালকৈ দেখো 6 নম্বৰ কুৱেশ্যন লিখা আছে চোৱা 0.101001001 ডট অবিৰত হৈ গৈ আছে কি ধৰণৰ এইটো সংখ্যা হয়নে অপচন এ দি আছে পৰিমেয় সংখ্যা অপচন বি দি আছে অপৰিমেয় সংখ্যা চি দি আছে পূৰ্ণ সংখ্যা আৰু ডি দি আছে ধনাত্মক অখণ্ড সংখ্যা যেটো এনেকুৱা প্ৰশ্ন আমি আগত ইতিমধ্যে কৰি আছে 0.101 মানে দশমিকৰ পিছত কি হৈছে সংখ্যাকেইটা ৰিপিট হৈছে নেকি চোৱা 101 তাৰপিছত প্ৰথমতে 10 হৈছে তাৰপিছত কি 100 হয়নে তাৰপিছত কি হৈছে 100 তিনিটা হৈছে তাৰপিছত ৰিপিট হৈছে জানো ৰিপিট নাই হোৱা হয়নে সংখ্যাবিলাক ৰিপিট নাই হোৱা হয়নে আৰু অবিৰতভাৱে গৈ আছে বুজি পাইছানে যদি দশমিকৰ পিছৰ সংখ্যাবিলাক ৰিপিট নাই হোৱা অবিৰতভাৱে গৈ আছে তেনেহলে এই সংখ্যাবিলাক আমি কি বুলি সংখ্যা বুলি কোৱা হয় অপৰিমেয় সংখ্যা মানে দশমিকৰ পিছত অবিৰতভাৱে গৈ আছে আৰু একেটা সংখ্যাকে কিন্তু ৰিপিট হৈ থকা নাই গতিকে তেনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি কি বুলি কম অপৰিমেয় সংখ্যা বুলি কম গতিকে অপচন বি টো শুদ্ধ অপৰিমেয় সংখ্যা এটা এসো 7 নম্বৰটো কোৱেশ্যনলে 7 নম্বৰটো কোৱেশ্যন লিখা আছে চোৱা ৰুট ওভাৰৰ ভিতৰত দিয়া আছে 0.09 ইয়াৰ মানটো হ'ব অপচন এ দিয়া আছে 0.03 অপচন বি দিয়া আছে 0.3 সি দিয়া আছে only 3 ডি অপচনত দিয়া আছে 0.09 এতিয়া এটো আমি কি হ'ব ৰুট ওভাৰৰ ভিতৰত দিয়া আছে 0.09 হয়নে এটো যদি আমি ৰুট ওভাৰৰ ভিতৰত আমি কি কৰো এই এনেকুৱা ধৰণৰ ভগ্নাংশ যদি আমি কি কৰো ভগ্নাংশ আকাৰলৈ যদি লৈ যাওঁ হয়নে ভগ্নাংশ আকাৰলৈ লৈ গলে কি হ'ব দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা গতিকে দুটা শূন্য দি দিয়া কিমান 9 হৈ গ'ল হয়নে গতিকে এতিয়া তুমি যদি এটো কি কৰা যদি ক্যান্সেল কৰা কিমান হ'ব তুমি ক্যান্সেল কৰিব নালাগে এটো তুমি এটো কৰি দিয়া এটো কি কৰিবা স্কয়াৰ কৰি দিয়া এটো স্কয়াৰ কৰি দিয়া হয়নে গতিকে এটো যদি তুমি স্কয়াৰটো যদি উঠাই দিয়া কিমান হ'ব 3/10 হয়নে 3/10 হলে কিমান হ'ব এটো যদি ডেসিমেলত ভৰাই দিলে 0.3 বুজি পাইছা না গতিকে কোনটো অপচন শুদ্ধ হ'ব অপচন বি টো আমাৰ শুদ্ধ হ'ব বুজি পাইছা নে এতিয়া আমি 8 নম্বৰটো কোৱেশ্যনলে 8 নম্বৰটো কোৱেশ্যন লিখা আছে চোৱা যদি √5 = x √7 = y তেন্তে x + y * x - y = কিমান মানে অপচন এ দিয়া আছে -3 অপচন বি দিয়া আছে -2 অপচন সি দিয়া আছে 3 আৰু ডি দিয়া আছে 2 এতিয়া তোমালোকে যেটো এটা কথা জানাই x + y * x - y = কিমান আছিল মানে a + b * a - b তোৰ এনেকুৱা পাইছিলে গতিকে এটো কিমান হ'ব x² - y² মানে এনেকুৱা এটা সূত্ৰ তোমালোকে পাইছিলা মানে a² - b² = a + b * a - b এটা সূত্ৰই গতিকে যেনিবা x লিখা আছে তোমালোকে a² - b² বুলি কিতাপত লিখা আছে গতিকে এতিয়া চোৱা x ৰ মান কিমান আমি ধৰিব পাৰো √5 স্কয়াৰ কৰি দিয়া মানে y মান কিমান দিছে √7 স্কয়াৰ কৰি দিয়া মানে এতিয়া √5 স্কয়াৰ কৰিলে 5 √5 স্কয়াৰ কৰিলে কিমান হ'ব 5 minus √7 স্কয়াৰ কৰিলে হ'ব 7 গতিকে 5 - 7 = 2 মানে গতিকে কোনটো অপচন হ'ব অপচন আমাৰ বি টো শুদ্ধ বুজিলানে এতিয়া আমি 9 নম্বৰটো কোৱেশ্যনলে 9 নম্বৰটো কোৱেশ্যন লিখা আছে √2 ৰ মান দিয়া আছে √2 ৰ মান হৈছে 1.4142
1 3 ডট 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 এটো কি হৈছে অবিৰতভাৱে গৈ আছে এই দশমিক বিস্তৃতিটো কি হ'ব মানে এই দশমিক বিস্তৃতিটো কি হ'ব গতিকে এটো কি হৈছে অপচন এ লিখা আছে পৰিসমাপ্ত অপচন বি দিয়া আছে পুনৰাবৃত্ত অপচন সি দিয়া আছে অপুনৰাবৃত্ত আৰু অপচন ডি দিয়া আছে অখণ্ড মানে এটা যখন এই সংখ্যাটোৰ মানটো √2 মানটো দিয়া আছে 1.414213 ডট 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 মানে অবিৰত হৈ গৈ আছে মানে গতিকে এটো শেষ হোৱাগে নাই গৈ আছে গতিকে এটো কেতিয়া পৰিসমাপ্ত মানে সমাপ্ত হোৱা নাই সমাপ্ত হৈছে কেনে নাই হোৱা গতিকে সমাপ্ত হোৱা নাই গনে এটো কি হৈছে পৰিসমাপ্ত হ'ব পাৰে জানো নোৱাৰে আৰু পুনৰাবৃত্ত হ'ব পাৰে জানো একেটা সংখ্যাই পুনৰাবৃত্ত হৈছে নেকি 41 তাৰ পিছত আকৌ 41 হ'ব লাগিছিল পুনৰাবৃত্ত হৈছে জানো পুনৰাবৃত্ত নাই হোৱা মানে গতিকে এটো পুনৰাবৃত্ত নহয় এটো অপচন বি টো নহয় অপচন এ টো নহয় তেতিয়াচোন অপুনৰাবৃত্ত হয়নে বাৰু 41 তাৰ পিছত আকৌ 42 আকৌ 13 একেটা সংখ্যাই ৰিপিট হৈ থকা নাই হয়নে অবিৰতভাৱে গৈ আছে গতিকে এটো কি হ'ব অপুনৰাবৃত্ত গতিকে অপচন সি টো শুদ্ধ দেই অপুনৰাবৃত্ত অপচন সি টো শুদ্ধ এতিয়া কোৱেশ্চন নম্বৰ 10 টো চোৱা 1 বাই কি কৈছে √3 + 2 ৰ হৰ পৰিমেয়কৰণত গুণক কি হ'ব অপচন এ দিয়া আছে -1 অপচন বি দিয়া আছে 1 সি দিয়া আছে -2 আৰু ডি দিয়া আছে 3 এতিয়া চোৱাচোন কিমান দিয়া আছে 1 বাই √3 + 2 হয়নে এই ভগ্নাংশটোৰ ওপৰটো কি বুলি কয় নিউমাৰেটৰ আৰু তলটোক কয় ডিনমিনেটৰ হয়নে ওপৰটোক কয় লব আৰু তলটোক কয় হৰ গতিকে এটো হৰৰ কি বুলি কৈছে হৰৰ পৰিমেয়কৰণ কৰিবলৈ মানে এই সংখ্যাটোক পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিবলৈ কৈছে বুজি পালানে এতিয়া পৰিমেয় সংখ্যা হিচাপে যদি আমি প্ৰকাশ কৰিব লাগে হৰৰ পৰিমেয়কৰণত গতিকে হৰটো তোমালোকে লিখি লোৱা ইয়াত ডিনমিনেটৰ কি দি আছে √3 + 2 মানে হৰৰ পৰিমেয়কৰণ কৰিবলৈ হলে ইয়াক আকৌ তুমি এনেকুৱা এটা সংখ্যাৰে মাইনাস দি কৰিব লাগিব 3 √3 - 2 মানে হৰক √3 প্লাছত আছিলে গতিকে ইয়াক মাইনাসে √3 - 2 দে পূৰণ কৰিব লাগিব গতিকে যেটা পূৰণ কৰিব তেতিয়া হলে হৰৰ পৰিমেয়কৰণ হৈ যাব বুজি পালানে গতিকে √3 + 2 * √3 - 2 গতিকে কি হ'ব দুইটা পূৰণ কৰিলে কিমান হ'ব √3 স্কয়াৰ - 2 স্কয়াৰ মানে কি আছিল উত্তৰটা পাইছিল a + b * a - b = কিমান আছিল a স্কয়াৰ - b স্কয়াৰ হয়নে বাৰু এটো মনত ৰাখিবা গতিকে এটো ফৰ্মতে কৈছে a + b * a - b গতিকে a স্কয়াৰ - b স্কয়াৰ হয়নে গতিকে এটো যদি তুমি স্কয়াৰ কৰা কিমান হ'ব 3 মানে 2 স্কয়াৰ কৰিলে মানে √3 স্কয়াৰ কৰিলে 3 হ'ব আৰু 2 স্কয়াৰ কৰিলে হ'ব 4 গতিকে 3 - 4 = কিমান হ'ব -1 বুজি পাইছানে গতিকে অপচন কোনটো শুদ্ধ হ'ব অপচন এ টো শুদ্ধ হ'ব বুজি পাইছানে বাৰু এটা আছে কোৱেশ্চন নম্বৰ 11 টোলে 11 টো লিখা আছে চোৱা √5 + 2 * √5 - 2 = 3 অপচন এ দিয়া আছে 1 অপচন বি দিয়া আছে 21 সি দিয়া আছে 20 আৰু অপচন ডি দিয়া আছে -1 এটো 2018 আৰু 2019 চন 19 চনৰ এনেকুৱা এটো প্ৰবলেম দিয়া দেখা গৈছে গতিকে এনেকুৱা ধৰণৰ প্ৰবলেম আহিব পাৰে গতিকে তোমালোকে ভালকে চাবা দেই এতিয়া √5 + 1 √5 - 2 এটো গতিকে a + b * a - b ফৰ্মত আছে নে গতিকে কি হ'ব a স্কয়াৰ - b স্কয়াৰ হয়নে বাৰু গতিকে এটা আমি ডাইৰেক্ট লিখি দিব পাৰো a স্কয়াৰ - মানে এটো 2 দেই 2 স্কয়াৰ হয়নে গতিকে এটো কিমান √5 ক স্কয়াৰ কৰিলে কিমান হ'ব 5 2 ক স্কয়াৰ কৰিলে কিমান হ'ব 4 গতিকে 5 - 4 = কিমান হ'ব 1 গতিকে অপচন কোনটো শুদ্ধ অপচন 1 টো এটো শুদ্ধ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 12 টো চোৱা যদি r পৰিমেয় আৰু s অপৰিমেয় হয়
তেন্তে r plus s is equal to what বা কেতিয়াবা এনেকেও খুদে তোমালোকক যদি এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ কৰা হয় তেনেহলে সংখ্যাটো কি হ'ব এটো বহুত ইম্পৰ্টেন্ট দেই এটো ইম্পৰ্টেন্ট তোমালোকে ভালকে চাবা এটো পৰীক্ষাত আহি থাকে কিন্তু গম পালা না যদি ইয়াত এটো কোৱেশ্চন এনেকে দিছে যদি r পৰিমেয় মানে আৰু s অপৰিমেয় হয় তেন্তে r plus s equal to what বুজি পাইছানে বো অপচন এ দিয়া আছে পৰিমেয় অপচন বি দিয়া আছে অপৰিমেয় অপচন সি দিয়া আছে অখণ্ড আৰু অপচন ডি দিয়া আছে পূৰ্ণ সংখ্যা তোমালোকে এটা কথা সদায় মনত ৰাখিবা যদি এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰা হয় মই লগতে বিয়োগটো কৈ দিছো বুজি পাইছানে যদি এটা পৰিমেয় সংখ্যাৰ লগত যদি এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰা হয় এটো কেতিয়াবা r - s দি দিব পাৰে বুজি পালানে যদি এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰা হয় তেনেহলে সংখ্যাটো সদায় কি বুলি ধৰা হয় সদায় সংখ্যাটো অপৰিমেয় সংখ্যা বুলি ধৰা হয় বুজি পালানে গতিকে অপচন বি টো শুদ্ধ দেই যদি এটা পৰিমেয় সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ বা বিয়োগ কৰা হয় বুজি পাইছানে তেনেহলে কি সংখ্যাটো অপৰিমেয় সংখ্যা হিচাপে গণ্য কৰা হয় বুজি পাইছানে The question number 13 to চোৱা a plus root over b whole square is equal to what মানে অপচন এ দিয়া আছে a square plus b অপচন বি দিয়া আছে a square minus twice b plus b c দিয়া আছে a square plus twice a root over b plus b d দিয়া আছে root over a square plus b এটা তোমালোকে সমাধানটো কৰিছলি হল a plus root over b whole square এটা মানে কি তোমালোকে a plus b whole square সূত্ৰটো যেটো পাইছিলা মানে a plus b whole square সূত্ৰটো কি আছিল a square plus twice ab plus b square মানে ব ঠিক এটো ফৰ্মত ভাঙি দিলে হল a plus b জেগা দিনৰ root over b দিয়া আছে গতিকে আমি সূত্ৰত ভাঙি দিম a square plus twice a b plus root over b square মানে গতিকে এটো কিমান হ'ব a square plus twice a root over b square গলে কিমান হ'ব b মানে গতিকে কোনটো হ'ব অপচন সি টো আমাৰ শুদ্ধ বুজি পাইছানে অপচন সি টো শুদ্ধ হ'ব এটা 14 নম্বৰটো চোৱা 14 নম্বৰটো এটো পৰীক্ষাত আহি গৈছে 2021 চনত 14 নম্বৰটো দিছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংমিশ্ৰণক কি কোৱা হয় বুজি পালানে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংমিশ্ৰণ গুটেখিনি পৰিমেয় সংখ্যাখিনি আৰু অপৰিমেয় সংখ্যা গুটেই যিমানখিনি সংখ্যা আছে গুটেই সংখ্যাবিলাকক কি বুলি কোৱা হয় গুটেই সংখ্যাবিলাকক কোৱা হয় বাস্তৱ সংখ্যা বুজি পালানে গুটেই সংখ্যাবিলাকক বাস্তৱ সংখ্যা বুলি কোৱা হয় পৰিমেয় সংখ্যা যিমানখিনি পৰিমেয় সংখ্যা আছে আৰু যিমানখিনি অপৰিমেয় সংখ্যা আছে গুটেই সংখ্যাখিনি একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় মনত ৰাখিবা এই কথা এটো কোৱেশ্চন নম্বৰ 15 লৈ চোৱা 15 নম্বৰটো চোৱা 0.6666 কৈছে অবিৰতভাৱে এটো কি ধৰণৰ সংখ্যা মানে অপচন এ দিয়া আছে পৰিমেয় সংখ্যা অপচন বি দিয়া আছে অপৰিমেয় সংখ্যা সি দিয়া আছে মৌলিক সংখ্যা আৰু ডি দিয়া আছে পূৰ্ণ সংখ্যা এটো এনেকুৱা প্ৰশ্ন আমি কৰি আহিছো 0.6666 মানে গতিকে এই সংখ্যাটো কি হৈছে দশমিকৰ পিছত একেটা সংখ্যা ৰিপিট হৈ গৈ আছে মানে ৰিপিট হৈ অবিৰতভাৱে গৈ আছে গতিকে একেটা সংখ্যা যেটা দশমিকৰ পিছত যেটা ৰিপিট হৈ গৈ থাকিব সেই সংখ্যাবিলাকক আমি কি বুলি কোৱা হয় সেই সংখ্যাবিলাকক পৰিমেয় সংখ্যা বুলি কোৱা হয় গতিকে এটো কোনটো শুদ্ধ হ'ব অপচন এ টো শুদ্ধ পৰিমেয় সংখ্যা গতিকে তোমালোকে নিশ্চয় বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ প্ৰশ্নসমূহৰ সমাধান তোমালোকে বুজি পাইছা নাই কমেন্ট বক্সত জনাবাচোন আৰু যদিহে বুজি পাইছা তেনেহলে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ